নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কৰ্কট ৰাশি যিসকল লোকৰ। কৰ্কট ৰাশি লোকসকলৰ এই মাহটো এটা শুভ ফল প্ৰদান আছে, কাৰণ মই প্ৰথমতে কৈছিলোঁ কেইটামান ৰাশিৰ শুভ আৰু কেইটামান ৰাশিৰ অশুভ। তো কৰ্কট ৰাশিৰ যিসকলৰ হয় তেওঁলোকৰ মাজত শুভ ফল প্ৰদান আছে, কাৰণ 1 জুন 11 জেঠ ৰাতি ঘণ্টা 1:50 পাছত বৃহস্পতি গুৰু কৰ্কট ৰাশিলৈ সঞ্চাৰ হ'ব। যিহেতু কৰ্কট ৰাশিত সঞ্চাৰ হ'ব, সঞ্চাৰ হোৱাৰ ফলত কৰ্কট ৰাশিৰ যিসকলৰ জাতক জাতিকা তেওঁলোকৰ মাজত শুভ লক্ষণ পৰিলক্ষিত হ'ব। কৰ্কট ৰাশি জাতকসকলৰ মাজত এই মাহটো যথেষ্ট শুভ ফল প্ৰদান হ'ব। যিসকলে শিক্ষাৰ্থীৰ মাজত শুভ ফল আহিব, ধন প্ৰাপ্তি হ'ব, ৰোগ নিৰাময় হ'ব, ব্যৱসায় বাণিজ্য শ্ৰীবৃদ্ধি হ'ব, অভাৱ অনটন দূৰ হ'ব। আপোনালোকৰ সকলো প্ৰকাৰৰ এই মাহত শুভ ফল প্ৰদান কৰিব। আৰু এই মাহৰ 30 জেঠ দেওবাৰ 14 জুন দিনৰ 12:20 পৰা পিছৰ দিনাখন ৰাতিপুৱা 8:24 গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী আছে। কাৰোবাৰ যদি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ দশা, শনিৰ দশা বা শনিৰ অন্তৰ্দশা চলি আছে, তেওঁলোকে গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী পালন কৰক। তেনে কৰিলে শনিৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আপোনালোকে হাম কাটি থাকিব পাৰিব। আৰু 7 আহাৰ সোমবাৰৰ দিনাখন 22 জুন অম্বুবাচীৰ প্ৰবৃত্তি আছে। সময় দিনৰ ঘণ্টা 12:10 আৰু চলি থাকিব আপোনাৰ 10 আহাৰ বৃহস্পতিবাৰ 25 জুন অম্বুবাচী নিবৃত্তি আছে। সময় ৰাতিৰ ঘণ্টা 12:02। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তি কাল পৰ্যন্ত হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাংগ অধ্যয়ন নিষেধ, আৰু বিধৱা মহিলাই প্ৰাকদ্ৰব্য ভোজন নিষেধ। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে কাৰোবাৰ যদি সৰ্প ভয় থাকে, কেঁচা গাখীৰ সেৱন কৰিব। আপোনাৰ সৰ্প ভয় যি দুখ, সেই দুখ নিবাৰণ হ'ব। 14 আহাৰ সোমবাৰৰ দিনাখন 29 জুন পূৰ্ণিমা আছে। পূৰ্ণিমা নিশি পালন কৰিব। তেনে কৰিলে আপোনাৰ কাৰণে শুভ ফল প্ৰদান হ'ব। ধন্যবাদ।